Namaskar, I am Mr. Deepak Mehra, motivational speaker, human resource trainer and export consultant. Apuni jodi fuljaru bikri kori 5 lakh taka mahe income koribo bicharise tahok ei prithibiloi jikhon prithibi kami kau export management jak ami kau rপ্তানিৰ জগত আপুনি আচৰিত হৈছে যে ভাৰতে আমি ভাৰতৰ পৰা জাৰু বিক্ৰী কৰি পঞ্চম স্থানত বাহিৰত আছে আমি তাৰমানে where India is the 5th position in exporting the broom আৰু অসমত ইয়াতে বহুত ক্ষেত্ৰত অসম আগ্ৰনোৱা গতিকে আমি আপোনালোকক কম যে কেনেকৈ কৈ ফুলজাৰু বিক্ৰী কৰি আপুনি মাহে approximately 5 লাখ টকা ইনকাম কৰিব পাৰিব আপুনি ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈ চাব স্কিপ নকৰিব আৰু এই ক্ষেত্ৰত যেহেতু আমি ক্যালকুলেশন কৰিম দেখুৱাম আপোনাক গতিকে আপুনি কাগজ কলম লৈ ৰেডি হৈ থাকক আহক নাতে আৰম্ভ কৰো ভিডিওটো প্ৰথমতে মই কৈছো যে India is having the 5th position in exporting the broom ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত পঞ্চম স্থানত আছে যিয়ে বাহিৰত জাৰু বিক্ৰী কৰি বহুত টকা কোটি কোটি টকা পায় আচ্ছা ইয়াতে আমাৰ প্ৰথম জাৰুৰ ক্ষেত্ৰত ক'ব লাগিলে আমি কি ক'ব লাগিব গভৰ্ণমেণ্টে আমাক কিছুমান ফ্যাসিলিটি দিছে কি ফ্যাসিলিটি বিলাক গভৰ্ণমেণ্টে দিছে আপুনি এবিলাক মন কৰক আৰু লিখি যাব আৰু চাই যাব মই কি কৈ আছো নম্বৰ 1 গভৰ্ণমেণ্ট বেনিফিটস Government benefits কি আছে DBK first DBK মানে কি DBK কিমান পার্সেন্ট দিছে 1.3% গভর্নমেন্ট সেন্ট্রাল গভর্নমেন্টে দিছে what is DBK full form হল duty drawbacks এটো এটা গভর্নমেন্টে এই ট্যাক্সটো এক্সামশন দিছে ডিউটি ড্রব্যাকস 1.3% তার পিছত কি দিছে IES what is IES মানে কি interest equalization system this called interest equalization system IES to কিমান দিছে IS to দিছে 3% 3% দিছে IS or আমাক ৰেহাই দিছে DBK দিছে 1.3% IS দিছে 3% তাৰে পৰত কি দিছে road tax what is road tax RODTEP road tax আমাক কিমান পার্সেন্ট দিছে 0.5% দিছে আমাক road tax what is road tax road tax to কি বস্তু আমি কইছো প্ৰথমতে remission of duties and taxes on exported production তারমানে যিবিলাক বস্তু প্রোডাকশন করো তার উপরে যেটো রোড ট্যাপ আছে রোড ট্যাপটো কি হয় এটো যেটো বস্তু আমি এক্সপোর্টেশন এক্সপোর্ট করতে যিবিলাক কিছুমান খরচ হয় এই খরচের যেটো ট্যাক্স আছে এটো রোড ট্যাপ বুলি কয় ইয়া 0.5% আমাক ৰেহাই দিছে গভর্নমেন্টে এৰি দিছে কিছুমান বস্তুৰ ক্ষেত্ৰত কি হয় জিএসটি লয় কিবা লয় এইবিলাক গভর্নমেন্টে লয় সেন্ট্রাল গভর্নমেন্টে আমাৰ ইয়াত কি কৰিছে এক্সপোর্টের ক্ষেত্ৰত লোৱা কথা নাই তেওঁলোকে এৰি দিছে কি এৰি দিছে কাৰণ গভর্নমেন্টে বিচাৰে যে ভারতে অসমে প্রত্যেক রাজ্যত যাতে বেছিকৈ এক্সপোর্ট কৰিব পাৰে এক্সপোর্ট কৰা মানে কি আমাৰ ফরেন কারেন্সি আহিব ভাৰতখন বেছি ধনী হ'ব রোড ট্যাপ তাৰ পিছত কি দিছে GST কিমান দিছে 5% GST মানে কি গুডস and service tax gifts and service tax তার আমি GST কয় GST 5% দিছে কিন্তু মন কৰিব লাগে এটা কথা আছে যে GST যেটো আছে গভর্নমেন্টে GST টো রিফান্ড দিব এতিয়া আপুনি কৈছে যে GST টো যদি রিফান্ড দিয়ে তেনলে GST আমি লৈছো কিয় কার মানে কি আপোনাৰ যেতিয়া এক্সপোর্ট কৰিব তাতে এটা GST নাম্বার লাগিব নাম্বাৰটো পাবলৈ আপুনি GST পইচা দিব লাগিব
গতিকে আপুনি GST পইচা দিব নালাগেহেঁতেন যদি আপোনাৰ নাম্বাৰটো থাকিলেহেঁতেন। যেহেতু আপুনি নতুন, গতিকে আপুনি নাম্বাৰটো পাবলৈ ইউ হেভ টু পে দ্য GST ফিজ 5% দিব লাগিব। কিন্তু যেতিয়া GST 5% দিলে, যেতিয়া গোটেই কামবোৰ হৈ গ'ল, বেংকে তেতিয়া কি কৰিব, আপোনাক সেই 5%টো ঘূৰাই দিব। ডেট উইল বি ৰিটাৰ্ণ। তাৰমানে আপুনি কি কি বস্তু ৰিটাৰ্ণ পাইছে? 1.3 ডিবিকে আপুনি গভৰ্ণমেণ্টৰ পৰা পাইছে, 3% IEC পাইছে, তাৰপিছত 0.5 ৰোড টেপ পাইছে, আৰু GSTটো আপুনি পাইছে। তাৰ মানে কি টোটেল আপুনি কিমান পাইছে? টোটেল বেনিফিট আপুনি গভৰ্ণমেণ্টৰ পৰা কিমান পালে? টোটেল বেনিফিট ফ্ৰম গভৰ্ণমেণ্ট অফ গভৰ্ণমেণ্ট, টোটেল বেনিফিট কিমান পাইছে আপুনি? 1.3 পাইছে, তাৰপিছত পাইছে 3%, তাৰপিছত পাইছে 0.5%, তাৰপিছত পাইছে 5%। এইবিলাক গোটেই এইটো ডিবিকে পাইছে, IES পাইছে, ৰোড টেপ পাইছে, GST পাইছে। এইবিলাক গোটেইখিনি লগ লাগি পেলাই আপোনাৰ কিমানখিনি পালে? এই গোটেইখিনি যদি আমি যোগ কৰোঁ তেতিয়া কিমান পাৰ্চেণ্ট হয়? 9.8% আপোনাৰ গভৰ্ণমেণ্টে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে আপোনাক বেনিফিট দিব। তাৰমানে আপুনি যদি এক্সপৰ্ট কৰে, আপুনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এইখিনি বেনিফিট পাব। আহক এতিয়া নেক্সট আহিলে, ধৰি লওক আপুনি ঝাৰু কিনিব। ঝাৰু আপুনি কি হ'ল, ঝাৰু আপুনি কিনিব লাগিব, ৰ মেটেৰিয়েল কিনিব লাগিব। আপোনাৰ হয়তো ঝাৰুৰ খেতি নকৰে, আপুনি ঝাৰু কিনিলে ক'ৰ পৰা কিনিব? ধৰি লওক কাৰ্বি আংলঙৰ পৰা কিনিলে, ধৰি লওক গাৰো পাহাৰৰ পৰা কিনিলে, এইবিলাক ঠাইত ঝাৰু অলপ সস্তা পায়। ধৰি লওক আপুনি ঝাৰু কিনিছে, ঝাৰুৰ কিনা দাম, ধৰি লওক কিনা দাম, কষ্ট প্ৰাইচ, কিনা দাম ঝাৰুৰ কিমান হয়? এটাত হয়, এইটো এডাল যদি আমি ঝাৰু কিনো কিমান হয়? 35 টকা। ধৰি লওক 35 টকা। ধৰি লওক আপুনি অৰ্ডাৰ দিছে, কিমান অৰ্ডাৰ দিছে? ধৰি লওক আপুনি ঝাৰু পঠিয়াব, লণ্ডনলৈ পঠিয়াব, অৰ্ডাৰ দিছে। অৰ্ডাৰ কিমান দিছে? অৰ্ডাৰ দিছে কিমান অৰ্ডাৰ দিছে? ধৰি লওক 30,000 পিছ অৰ্ডাৰ দিছে। 30,000 কম অৰ্ডাৰটো নলয়, 1 পিছ 2 পিছ নলয়, সিহঁতে 30,000 অৰ্ডাৰ দিছে। তাৰমানে আমাক ঝাৰু অৰ্ডাৰ দিছে 30,000, আৰু কিনা দাম হ'ল কিমান? এটুকুৰা এডাল ঝাৰুৰ দাম 35 টকা। তাৰমানে আমাৰ কিমান দাম কিমান হ'ল? এতিয়া যদি আমি বস্তুটো চাম, কিনা দাম কিমান? 35 rupees ইনটু 30,000 পিছ লাগিলে, তাৰমানে টোটেল খৰচ কিমান পৰে? 35 ইনটু 30 কিমান হ'ল? টোটেল হ'ল rupees 10,50,000। তাৰমানে 10,50,000 হ'ল আমাৰ ঝাৰুৰ কিনা দাম হ'ল। এতিয়া প্ৰশ্ন হ'ল আপোনাৰ ঝাৰুৰ কিনা দাম ধৰা, ইয়াত আপোনাৰ আদাৰ এক্সপেন্স আছে। ধৰি লওক আপোনাৰ ট্ৰান্সপৰ্টেশ্যন খৰচ আছে, কিবা আছে, কি আছে? আদাৰ এক্সপেন্সেছ। আদাৰ এক্সপেন্সত আমি কি দিওঁ? আদাৰ এক্সপেন্স আমি কি দিওঁ? পেকেজিং দিওঁ। ঝাৰু যিটো আনিলে আপুনি বান্ধিব লাগিব, পেকেজিং আছে নাই? পেকেজিং আছে। তাৰপিছত আছে আপোনাৰ ট্ৰান্সপৰ্টেশ্যন আছে, প্লাছ ট্ৰান্সপৰ্টেশ্যন, প্লাছ ঝাৰুত আছে আপোনাৰ ট্ৰান্সপৰ্টেশ্যন আছে, পেকেজিং আছে, তাৰপিছত লোডিং আনলোডিং আছে। লোডিং, কাৰণ ফ্লাইটত উঠাব লাগিব, ধৰি লওক জাহাজত গ'লে জাহাজত উঠাব লাগিব, এইবিলাকত লোডিং আনলোডিং আছে। লোডিং প্লাছ আনলোডিং, নমাব লাগিব, উঠাব লাগিব, এইবিলাক খৰচ আছে। প্লাছ ইঞ্চুৰেঞ্চ আছে, ইঞ্চুৰেঞ্চ আছে, প্লাছ CHC বুলি এটা আছে, CHC খৰচ আছে, এইটো CHC খৰচ আছে, এইটো কাষ্টম ক্লিয়াৰেন্স অৰ্ডাৰ আছে, এইটো কাষ্টম হাউচৰ ক্লিয়াৰেন্স আছে, CHC বুলি কয়, কাষ্টম হাউচ এজেঞ্চি, তাৰে খৰচ এটা আছে। গোটেইখিনি যদি আমি লগাওঁ তেতিয়া ধৰি লওক আপুনি টোটেল খৰচ হয়, ধৰি লওক আমাৰ কিমান হ'ব? 1 লাখ টকা হ'ব। তাৰমানে পেকেজিং, ট্ৰান্সপৰ্টেশ্যন, লোডিং আনলোডিং, ইঞ্চুৰেঞ্চ, কাষ্টম হাউচ এজ এ ক্লিয়াৰেন্স, গোটেইবিলাকত লগ লাগি আমি 1 লাখ টকা ধৰিলোঁ। ঝাৰুৰ আমি কিনা দাম কিমান পাইছিলোঁ? খৰচ তাৰমানে কিনা দাম এডালত আছিলে 35, অৰ্ডাৰ দিছে 30,000, গতিকে পূৰণ কৰি পালোঁ 10,50,000। গতিকে আমাৰ আছিলে কিমান কৰে? ঝাৰুত খৰচ পৰিলে 10,50,000। আমাৰ এক্সপেন্সেছ কিমান হ'ল? 11 লাখ হ'ল। এতিয়া আমি কি কৰিম? টোটেল খৰচ কিমান আছে যোগ কৰিম। টোটেল খৰচ কিমান হ'ল? মুঠ খৰচ 10,50,000 যোগ 1 লাখ। 10,50,000 আৰু 1 লাখ টকা দুইটা লগ লাগি কিমান হ'ল? 10,50,000 আৰু 1 লাখ কিমান হ'ল? 11 লাখ টকা। 11,50,000 টকা আমাৰ হ'ল।
11,50,000 টকা আমাৰ খৰচ পৰিল আমাৰ টোটেল খৰচ কৰিল 11,50,000 এতিয়া আপুনি ইয়াতে কথা আছে 11,50,000 কিন্তু গভৰ্নমেন্টৰ বেনিফিট দিছে কিমান দিছিলে গভৰ্নমেন্টৰ বেনিফিট আমি কিমান পাইছিলো 9.8 এটা 9.8 কে আমি কিহত ধৰিম টোটেল খৰচৰ ওপৰত নহয় যেতিয়া টোটেল আমি কিহৰ ওপৰত ধৰিম কষ্ট প্ৰাইস টোটেল কষ্ট প্ৰাইস কিমান অৰিজিনাল কষ্ট প্ৰাইস was 10,5,000 সৰি আমাৰ টোটেল খৰচ পৰিছিলে সৰি ইয়াত টোটেল আছিলে 10 লাখ not 5,000 it is that 10,50,000 the total খৰচ আছিলে কিমান আমাৰ কষ্ট প্ৰাইস পৰিছিলে 10,50,000 টকা তাৰ পিছত টোটেল খৰচ আমাৰ পেকেজিং ধৰি পেলাই 11,50,000 আমি এতিয়া গভৰ্নমেন্টে যেটা বেনিফিট দিব আমাক কিহৰ ওপৰত টোটেল খৰচৰ ওপৰতে বেনিফিট দিব that means benefit will be given only on the cost price of the material that means cost price of the material was what that is 10,50,000 তেতিয়া আমি কি কৰিম আমি গভৰ্নমেন্টৰ বেনিফিট কেনেকৈ কৰি কম গভৰ্নমেন্টৰ বেনিফিট ওপৰখিনি আমি মুছি দিছো government benefit percentage কিমান পার্সেন্টেজ হ'ব government benefit on the on কিহৰ ওপৰত cost price কিমান আছিলে 10,50,000 টকা 11,50,000 নহয় ইয়াতে আমাৰ ট্ৰান্সপোৰ্টেশন জড়িত আছে হেতু কোৱা না only naked cost price হল 10,50,000 so government benefit আমি যেটা কৰিম আমি cost price original naked price যেটো আছে তাৰ ওপৰত আমি ধৰিম government benefit so government benefit cost original আমি material cost of the material cost price of the material আমি কি হত material ইয়াক আমি কি বুলি কওঁ আমি FOB commercial বুলি কওঁ FOB what is FOB মানে final order invoice আমি দুখন ইনভয়েস বনাও এখন হল যেতিয়া আমি মাল কিনিম আমাৰ যেতিয়া মালটো আমি বিক্ৰী কৰিম যেতিয়া মালটো বিক্ৰী কৰিম কিহতে যেতিয়া কিনিব আমি এখন ইনিশিয়াল ইনভয়েস দিও যাক আমি কওঁ প্ৰফৰ্মা ইনভয়েস মানে এখন ইনিশিয়ালি আমি যেনেকৈ ফাইনাল পৰীক্ষা দিও মেট্ৰিকৰ আগত টেষ্ট পৰীক্ষা দিও দ্যাট ইজ লাইক এ প্ৰফৰ্মা ইনভয়েস আৰু যিখন ফাইনাল দিও তাক আমি কি কম FOB ফাইনাল ইনভয়েস গতিকে কষ্ট প্ৰাইজৰ ওপৰত আমি কি কৰো দ্যাট মিন্স হুইচ ইজ কল্ড দ্য ফাইনাল ইনভয়েস তাৰে ওপৰতে আপোনাক গভৰ্নমেন্টে কি দিছে গভৰ্নমেন্টে যেটো দিছে 9.8 টো ক্যালকুলেশন কৰিব লাগিব নাও কাম টু দিস পইণ্ট এতিয়া আমি কৰিম গভৰ্নমেন্ট বেনিফিট দ্যাট মিন্স গভৰ্নমেন্ট বেনিফিট কিমান হ'ব rupees 10,50,000 টকা into 9.8% 9.8% ওপৰত ক্যালকুলেশন কৰক 9.8% ওপৰত যদি আমি ক্যালকুলেশন কৰো আমি যদি 10,50,000 তেতিয়া ক্যালকুলেশন কৰো আমি কি পাও rupees 10,29,00 তাৰমানে কি পাও 1,02,900 টকা আমাৰ কি হয় গভৰ্নমেন্ট বেনিফিট পাও 9.8% আমি যোগ কৰিলো যিবিলাক আমি আছিল কৰাৰ পিছত আমি দেখিলো যে কষ্ট প্ৰাইজৰ ওপৰত যেটো FOB প্ৰাইজৰ ওপৰত যেতিয়া আমি কস্টিং উলিয়াও যেটা বেনিফিটটো উলিয়াও আমি 1,02,900 টকা আমি বেনিফিট পাও আচ্ছা এতিয়া প্ৰশ্নটো হল আমি ইমানখিনি বেনিফিট পাও আমাৰ বেচা দাম কিমান এতিয়া আপুনি আহক বেচা দাম what is the selling price এটো কিনা দাম আপুনি পালো এতিয়া আমি বেচিম কিমান আমি বেচা দাম যেটো আমি কও সেলিং প্রাইস আমি জাৰু বিক্রিম কৰিম না আমি জাৰু কিমানত কিনিছিলো আমি জাৰু কিনিছিলো কিমানত আমি জাৰু কিনিছিলো এডাল জাৰু 35 টকা এতিয়া বিক্রি কৰিম কিমান ধৰি লওক আমি জাৰু এডাল আমি বিক্রি কৰিম 50 টকা তেতিয়া হলে আমি কি কৰিম কষ্ট সেলিং প্রাইস বা বেচা দাম ইকুয়াল টু এডাল জাৰুৰ দাম 50 টকা ইনটু 50 টকা ইনটু কিমান আছিল অৰ্ডাৰ 30,000 50 ইনটু 30,000 ইকুয়াল টু কিমান হ'ব 50 ইনটু 30 কিমান হ'ব 15 লাখ 15 লাখ টকা আমাৰ সেলিং প্ৰাইসৰ পৰা আমাৰ কি হল বিক্রি দাম পালো কষ্ট প্ৰাইসৰ পৰা কিমান আছিল আৰু সেলিং প্ৰাইস কষ্ট প্ৰাইস আছিল কিমান আমাৰ কষ্ট প্ৰাইস আছিল 10 লাখ ইমান টকা প্লাস গভর্নমেন্টে বেনিফিট দিলে 1,02,900 টকা এতিয়া আমাৰ বিক্রি দাম কিমান পালো বিক্রি দাম পালো 15 লাখ টকা এতিয়া হল আপোনাৰ 15 লাখ টকাৰ পৰা লাভটো কিমান হ'ব নাও কাম টু দা পইণ্ট আমাৰ প্ৰফিট মাৰ্জিন কিমান লাভ হ'ব এতিয়া আপুনি কি ক'ব টু নো দা প্ৰফিট
প্ৰফিট যদি আমি উলাব লাগিব কি হয় আমি কি কৰিম সেলিং প্ৰাইস ইকুৱেল টু সেলিং প্ৰাইস মাইনাস দা কস্ট প্ৰাইস তাৰ মানে যেটো বিক্ৰী কৰা দাম মাইনাস দা কস্ট প্ৰাইস মানে কিনা দাম বিক্ৰী কৰা দামৰ পৰা যদি আমি কিনা দামটো বাদ দিও তেতিয়া আমি লাভৰ পাৰ্সেন্টেজটো আমি পাই যাম এতিয়া আমি লাভৰ পাৰ্সেন্টেজ পাবলৈ কি কৰিব লাগিব বিক্ৰী দাম কিমান আছিল 1 লাখ 15 লাখ 15 লাখ মাইনাস কস্ট প্ৰাইস কিমান আছিল 15 লাখ আছিল কস্ট প্ৰাইস কিমান আছিল কস্ট প্ৰাইস আছিল 11 লাখ 50 হাজাৰ 11 লাখ 50 হাজাৰ তে আপুনি কৈছে যে 11 লাখ 50 হাজাৰ ক'ত পৰা পালে আমি নেকেট পইচা নেকেট কিমান আছিল এক্সুৱেল প্ৰাইস কিমান আছিল এক্সুৱেল প্ৰাইস আছিল আমাৰ কিমান আছিল এক্সুৱেল প্ৰাইস আমি যেটো পাইছিলো তাৰ লগত আমি কি দিছিলো এক্সুৱেল প্ৰাইস 10 লাখ 50 হাজাৰ আছে তাৰ পিছত আমি 1 লাখ কিমান আমি কি কৰিলো এক্সট্ৰা আমি খৰচ দেখুৱালো তাৰ মানে টোটাল কস্ট প্ৰাইস কি হ'ব জাৰুৰ কস্ট প্ৰাইস প্লাস খৰচ ট্ৰান্সপোৰ্টেশন ইন্স্যুরেন্স এই খৰচ লাগি হয় 11 লাখ 50 হাজাৰ এতিয়া আমি বেচালাম কিমান পালো পাৰ্টিৰ পৰা আমেৰিকাৰ পাৰ্টি লণ্ডনৰ পৰা আমি ধৰি লওক কিমান পাম 15 লাখ টকা পাম কিন্তু আমাৰ খৰচ কিমান হৈছিল 11 লাখ 50 হাজাৰ গতিকে 11 লাখ 50 হাজাৰক যে আমি 15 লাখৰ পৰা আমি যদি বাদ দিও হাউ মাচ উইল গেট আমি সব কিমান পইচা আমাৰ লাভ হয় 3 লাখ 50 হাজাৰ আমাৰ লাভ হয় তাৰ মানে কি হয় আমি 15 লাখৰ পৰা আমি 11 লাখ 50 হাজাৰ যদি বাদ লিও আমাৰ 3 লাখ 50 হাজাৰ আমাৰ লাভ হয় এতিয়া প্ৰশ্নটো হল কি আপোনাৰ 3 লাখ 50 হাজাৰ টকা লাভ হল এটা আপোনাৰ কষ্ট কৰি আপোনাৰ লাভ এতিয়া প্ৰশ্ন হল আসল লাভটো কি আছে ইয়াতে গভৰ্ণমেণ্টে আপোনাক বেনিফিট দিব নহয় কিমান বেনিফিট দিব সেইটো হক এতিয়া হ'ব টোটাল প্ৰফিটত কি আহিব আপোনাৰ নিজৰ লাভ প্লাস গভৰ্ণমেণ্ট বেনিফিট নিজৰ লাভ কিমান আছিল নিজৰ লাভ হল 3 লাখ 50 হাজাৰ প্লাস গভৰ্ণমেণ্ট বেনিফিট কিমান আছিল 1,02,900 1,02,900 টকা আছিল আপোনাৰ গভৰ্ণমেণ্টৰ বেনিফিট ট্যাক্স বেনিফিট এইখিনি হল আপোনাৰ নিজা কষ্ট আপুনি নিজা বস্তু কিনি পালে এইখিনি বেনিফিট পালে কিমান এইটো পালে কিমান পালে আপুনি এই টোটাল বেনিফিট পাব কিমান আপুনি 3 লাখ 50 হাজাৰ সৰি 3 লাখ 50 হাজাৰ পালে 3 লাখ 50 হাজাৰ এইটো বেনিফিট প্লাস গভৰ্ণমেণ্টৰ পৰা ট্যাক্স বেনিফিট পালে 1,02,900 টকা এটা দুইটাক আমি যোগ কৰো দুইটাক আমি যদি যোগ কৰো কিমান পাম 4 লাখ 452 so 452,900 তার মানে 4,52,900 টকা আমি টোটাল বেনিফিট পাও আমি কি করো ফুল জারু বিক্রি করি পারো ইয়াতে আপনার নিজা বেনিফিট হল 3,50,000 গভর্নমেন্টর বেনিফিট দিছে 1,02,900 টকা দুই টাকা লগ লাগিলে 4,52,900 টকা আমি বেনিফিট পাও তার মানে আপনি যদি 30,000 জারুর অর্ডার দিয়ে ইমানখিনি যদি হয় আপুনি বেনিফিট কিমান পাইছে 4,52,900 গতিকে বিজনেসটো কেনেকুৱা লাগিছে বিজনেসটো নিশ্চয় ভাল আপুনি ভাবিছে কিমান হ'ব কি হ'ব আপুনি একো চিন্তা কৰিব নালাগে আমি আপোনালোকৰ লগত আছো আমাৰ ওয়ার্কশপ বিলাক প্ৰতি সপ্তাহৰ মূৰে প্ৰতি সপ্তাহ পাৰিলে প্ৰতি 3 দিনৰ মূৰে আমি আপোনালোকৰ ঠাইত ওয়ার্কশপ বিলাক কৰিম আপোনালোকে এই ক্ষেত্ৰত অনলাইন যুগে আৰু অফলাইন যুগে আমাৰ পৰা ট্ৰেনিং লব পাৰিব আমি আপোনাক গভৰ্ণমেণ্টৰ কিবিলাক ঘটনা গভৰ্ণমেণ্টৰ কাৰণে আপুনি নিয়ম বিলাকৰ কাৰণে ভয় নাখাব সেই নিয়ম বিলাক আমি কৰিম যেনেকৈ ডাঙৰ শিল এটা ভাঙিবলৈ ডাঙৰ হাতুৰিৰ প্ৰয়োজন তাৰ পিছত শিলটো গুড়া কৰে আমি আপোনাৰ কাৰণে হাতুৰি হৈ আছো ডাঙৰ শিল আমি ভাঙিম আপোনাক গুড়া কৰি দিম আপুনি মাত্ৰ লাভ ল'ব কোনো কথা নাই আমি বিচাৰো প্ৰত্যেকজন মানুহ অসমত থকা মানুহে যাতে অসমীয়া মানুহ হওক জনে হওক ইয়াতে আমি নিজৰ লাভালাভ পাব পাৰে ফুলজাৰু বিক্ৰী কৰি ফৰেনত ইংগে আপুনি নাভাবিব আপোনাৰ বায়াৰ ক'ত আছে বায়াৰ আৰু কোনে কিনিব এইটো চিন্তা নকৰিব আপুনি খালি ক্যালকুলেশনটো মনত ৰাখক আপোনাৰ লাভ কিমান হ'ব আপুনি বাৰে বাৰে এইটো কৈছো এই বস্তুখিনি আপুনি গুটেখিনি চাব লাগিব যদি এই ক্ষেত্ৰত কিবা বুজাওতে যদি কিবা অসুবিধা পাইছে আমাৰ নাম্বাৰ থাকিব আৰু আমাৰ হেই থাকিব ওয়াটসঅ্যাপ বিলাকত হেই থাকিব আপুনি বুজিব যদি খোজে আকৌ আপুনি আমাক যোগাযোগ কৰিব পাৰে আৰু এই ক্ষেত্ৰত এটা WhatsApp নম্বৰ তথাপি মই দি আছো এই WhatsApp নম্বৰটো আপুনি লিখিব লব পাৰে এই WhatsAppত আপুনি কিবা থাকিলে কৰিব পাৰে 763788
3206 এই নাম্বাৰত আপুনি কন্টেক্ট কৰক এইটো হল WhatsApp নাম্বাৰ কিবা যদি আপোনাৰ প্ৰবলেম থাকে বুজুতে ইমিডিয়েটলি ফিল ফ্ৰী টু কন্টেক্ট এট দিস নাম্বাৰ আপুনি এই ক্ষেত্ৰত আহক আপুনি এখো জাগুৱাই হওক আমি আপোনাৰ ওচৰলৈ দুখো জাগুৱাই যাম মুঠতে আমি বিচাৰো অসমৰ প্ৰত্যেক মানুহে এক্সপোর্ট কৰক আপুনি ভিতৰ সময় নাথাকিব আপুনি যিবিলাক বস্তু বনাইছে কৃষিজাত বস্তু হওক যিকোনো বস্তু হওক বাঁহৰ বস্তু কাঠৰ বস্তু এইবিলাক বস্তুৰ আপোনাক বেছি দাম দিম আপোনাৰ লাভ বেছি হ'ব আমি আপোনালোকৰ লগত সদায় আছো খালি আপুনি আগবাঢ়ি আহক নমস্কাৰ জয় আই অসম